গাইজ এয়া ইফতাৰীত খাবৰ কাৰণে বনালোঁ অকণমান চব্জি, বন্ধাকবি, আলু এনেকুৱাকৈ। লগতে আছে ইয়াতে মাংস বইল হ'ব দিছোঁ, মানে সিজিব দিছোঁ। তাৰপিছত ইয়াতে কেৰাহীখনত প্ৰথমতে মই দিলোঁ পিঁয়াজ, অলপ পিঁয়াজ বেছিকৈ দিলোঁ। তাৰপিছত ইয়াতে অকণমান মিঠাতেল দিলোঁ, মানে সৰিয়হৰ তেল। এইখিনি ধুনীয়াকৈ ব্ৰাউন কৰি লৈ এইটো ধুনীয়াকৈ ভাজি ল'ব লাগিব। চব্জিখিনি ধুনীয়াকৈ ধুই মেলি মই আলু আছে, বন্ধাকবি এনেকুৱা মিলাই ল'লোঁ। তাৰপিছত এয়া পেষ্ট বনালোঁ, আদা, নহৰু, জলকীয়া। এয়া কুকাৰটোত মই 2-3টামান চিটি মাৰি ল'লোঁ, হৈ গ'ল। তাৰপিছত ভাজিখিনি এতিয়া মানে চব্জিখিনি বনাবৰ কাৰণে ইয়াতে তেজপাত দিলোঁ 2-3টামান। তাত দিলোঁ নিমখ, আন্দাজমতে নিমখ দিলোঁ। ইয়াতে অকণমান কাশ্মীৰী জলকীয়াৰ গুড়ি, জিৰা, ধনিয়া, এইপিনে হালধিৰ গুড়ি অকণমান দিলোঁ, মানে লং, ইলাচি, দালচেনিৰ পাউডাৰ, জালুকৰ গুড়িও দিলোঁ। এনেকুৱাকৈ মানে গোটেইখিনি মছলা দি এইখিনি ধুনীয়াকৈ ভুনি ল'লোঁ। তাৰপিছত দিলোঁ পেষ্টটো, মানে আদা, নহৰু, জলকীয়াৰ পেষ্ট। মই কেঁচা জলকীয়াও কেইটামান দিম ইয়াতে, যিহেতু চব্জি অকণ বেছিকৈ আছে সেইটো কাৰণে ইয়াতে কেঁচা জলকীয়া কেইটামানো দিম। এইখিনি ধুনীয়াকৈ এতিয়া ভুনি লৈ তাৰপিছত অকণমান মানে ঢাকি দিম। এইপিনে মাংসটো হৈ গ'ল বইল। মছলাখিনি ধুনীয়াকৈ ভুনি লৈ মাংসটো দি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ আকৌ ভুনিব লাগিব, ধুনীয়াকৈ ভুনি লৈ মেলি পিছত চব্জিটো দিম ইয়াতে। এয়া কেইটামান দিলোঁ কেঁচা জলকীয়া, পকা জলকীয়া মিক্স। এয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া 5 মিনিটমান ঢাকি দিব লাগিব। 5 মিনিট পিছত আকৌ মই চাম। ইপিনে মোৰ গছবিলাক দেখিছেনে, ধুনীয়াকৈ পাকঘৰতে মই সজাই লৈছোঁ। এনেকুৱা ভাল পাওঁ, গ্ৰীণ যে চাই ভাল লাগে। তাৰপিছত মাংসখিনি এতিয়া আৰু অলপ ভুনি দি এনেকুৱাকৈ বন্ধাকবিৰ লগতে আলু এইবিলাক চব্জিখিনি দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ আকৌ ঢাকি দিম, মানে কমি যাব তেতিয়া সিজিব, যেতিয়া বন্ধাকবিটো অকণমান কমি যাব। এয়া মই ঢাকি দিলোঁ, এয়া কমি আহিছে। এতিয়া মই ধুনীয়াকৈ এইখিনি মিক্স কৰি আছোঁ। তাৰপিছত আৰু ঢাকি দিব লাগিব। দেখিছেনে ধুনীয়া হৈছে, একদম কমি যাব লাহে লাহে। দেখাত লাগিছে ইমান বেছি, পিছত বন্ধাকবি যে একদম লোকেল কবি, এইটো সৰু আছিলে, টিকলা টিকলা বন্ধাকবি লোকেল। গাইজ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনালে ভাল লাগিব। লাইক কমেণ্ট এটা কৰি দিব। প্ৰফাইলটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব, মই ফ'ল' বেক কৰি দিম। আৰু কোনে ক'ৰ পৰা চাই আছে পাৰিলে আৰু অলপ টাইম ঢাকি দিম। তাৰপিছত গাইজ ৰেডি হৈ যাব, বেছি টাইম নালাগে, যিহেতু পাতকবি হয় এইটো সিজি যাব। এনেকুৱাকৈ ৰেডি হৈ গ'ল। মই ইয়াতে অলপ ধনিয়া পাতো দিছিলোঁ, সেইটো ভিডিঅ' কৰা নহ'ল বাৰু। ইয়াতে দিছোঁ কচুৰি মেথি, লগতে অকণমান মানে লং, ইলাচি, দালচেনি অকণমান পাউডাৰ দিছোঁ। আগতে দিছোঁ অলপ, এতিয়া আৰু অলপ দিলোঁ। এনেকুৱাকৈ ইফতাৰীৰ কাৰণে ৰেডি কৰি ল'লোঁ। বাকী ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, ভাল লাগিব। ইফতাৰীৰ ভিডিঅ'টো মানে মোৰ ৰেচিপিও হয়, এনেকুৱা আছিলে। থেংক ইউ, বাই বাই, আল্লাহ হাফিজ।